হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? পোনপ্ৰথমে আপোনালোকক মই মোৰ জয়শ্ৰী বৰা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ চুজিৰ লালমোহনৰ ৰেচিপি। চুজিৰ লালমোহন কিদৰে বনাব পাৰি ঘৰত থকা তিনিবিধ বস্তুৰে, তেন্তে চাওঁ আহক। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। ব'লক তেন্তে চুজিৰ লালমোহন বনাওঁ আহক। মই এই কাপটো জোখৰ একাপ চুজি লৈছোঁ আৰু এই কাপোৰে সমান জোখৰ 2 কাপ জোখৰ গৰু গাখীৰ লৈছোঁ। নৰ্মেল টেম্পাৰেচাৰ গৰু গাখীৰ হয়, গৰম কৰি লোৱা, গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত গাখীৰ। আপোনালোকে কিনা আমুল তাজা গাখীৰো ল'ব পাৰে। মই গৰু গাখীৰকে লৈছোঁ। গাখীৰখিনি গেছত এতিয়া নৰ্মেল চাইজত দি দিয়া হৈছে। বেছি উতল আহিবলৈ দিব নালাগে। ঘিউ অকণ দি দিয়া হৈছে। গাখীৰখিনি বেছি উতল আহিবলৈ দিব নালাগে। গাখীৰখিনি অলপ গৰম হ'লে আমি চুজিখিনি ধুনীয়াকৈ মিহলি কৰি দিম। ধুনীয়াকৈ লৰাই দিয়া হৈছে। আপোনালোকে গেছটো বেছি, গেছৰ জুইখিনি এনেকৈ ল' চাইজতো নিদিব বেছি। বেছি উতল আহিবলৈ নিদিব। অলপ গৰম হ'লেই চুজিখিনি দিব পাৰিব। এতিয়া চুজিখিনি অলপ দি দিম। গাখীৰ অলপ গৰম হওঁতে আমি একাপ জোখৰ চুজিখিনি ধুনীয়াকৈ দি দিলোঁ। অলপ টাইম লৰাই থাকিব। মিশ্ৰণটো বেছি পনীয়াও হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে। দেখিছেনে ধুনীয়াকৈ সান খাই গৈছে। এতিয়া অলপ টাইম ঠাণ্ডা হ'বলৈ দিম। গেছৰ বাৰ্ণাৰটো এতিয়া অফ কৰি দিলোঁ আমি। দেখিছেনে মিশ্ৰণটো ধুনীয়াকৈ সান খাইছে। মিশ্ৰণটো এনেকুৱা জোখত হৈ গ'লে আপোনালোকে ৰখি দিব। ঠাণ্ডা হ'বলৈ দিম, ঢাকি থ'ম। যিহেতু গৰমে গৰমে সানিব নোৱাৰি। ধুনীয়াকৈ কাঢ়ি ল'লোঁ এখন কাঁহীত। ধুনীয়াকৈ কাঢ়ি লোৱা হৈ গ'ল। এতিয়া অলপ টাইম ঠাণ্ডা হ'বলৈ দিম। তেতিয়া আমি ধুনীয়াকৈ মঠিব পাৰিম। দেখিছেনে বেছি টানো হোৱা নাই, বেছি কোমলো হোৱা নাই, জোখত হৈ গৈছে। একাপ জোখৰ চুজি যিমানটো জোখত লৈছিলোঁ একাপ, সিমান জোখৰ একাপ চেনি। সিমানটো জোখত আমি একাপ চেনি ল'লে আপোনালোকে 1.5 কাপমান পানী দিব। এতিয়া আমি হাই ভলিউমত দি ধুনীয়াকৈ উতল আহিবলৈ গৰমাই ল'ম চেনি পানীখিনি। চেনিখিনি ভালকৈ গোল খাব লাগিব। গোটা চেনিখিনি ধুনীয়াকৈ পনীয়া হ'ব লাগিব, আঠা আঠা হ'ব লাগিব। ধুনীয়াকৈ লৰাই লৈছোঁ। চেনিখিনি এনেকৈ ধুনীয়াকৈ গোল খাবলৈ লৰাই থৈ সেইকাৰণে আমি গোন্ধ ওলাবলৈ ডালচেনি দিছোঁ। আপোনালোকে লং ইলাচিও দিব পাৰে। লং ইলাচি নাই কাৰণে আমি ডালচেনিকে দিছোঁ গোন্ধটো আহিবলৈ। ধুনীয়াকৈ লৰাই থাকিব চেনিখিনি মিশ্ৰণ হ'ব ভালকৈ গোল খাবলৈ। দেখিছেনে অলপ অলপ গলিছেই।
এইখিনি অলপ ঠাণ্ডা হৈছে। এনেকৈ ধুনীয়াকৈ মঠি ল'ব, মিশ্ৰণটো যাতে মিহি হয়। ধুনীয়াকৈ আপোনালোকে আঠা মঠা দি এনেকৈ ধুনীয়াকৈ মঠি ল'ব। যিমানে মিশ্ৰণটো মিহি হ'ব সিমানে ধুনীয়াকৈ গোল গোল হ'ব লালমোহনটো, আৰু ধুনীয়াকৈ ফ্ৰাই কৰিবলৈও ভাল হ'ব। এনেকৈ ধুনীয়াকৈ মঠি ল'ব। দেখিছেনে মিহি হৈ গৈছে ধুনীয়াকৈ, অকণো লাগি থকা নাই। আপোনালোকে মঠোতে হাতত অলপ ঘিউ বা তেল অকণমান লগাই ল'ব। এতিয়া মঠিবলৈ ভাল হয়, ধুনীয়াকৈ মঠ খায় আৰু গোল গোলবোৰ ধুনীয়াকৈ হ'ব। দেখিছেনে মিশ্ৰণটো এনেকৈ মই দেখুওৱাৰ ধৰণে ফেটি ল'ব। যিমানে ফেটিব সিমানে মিহি হ'ব। ধুনীয়াকৈ আপোনালোকে আটাৰ আঠাৰ দৰে ধুনীয়াকৈ এনেকুৱা চাইজত বনাই ল'ব। দেখিছেনে কিমান ধুনীয়া মিহি হৈছে। এনেকুৱা মিহি জোখত বনাই ল'ব। যিমানে মিহি হ'ব তেতিয়া ফাটি নাযায়। ধুনীয়া গোল গোল চাইজত বনাব পাৰিব। এনেকুৱা ধুনীয়া কৰি ল'ব। এনেকৈ ফেটোতে আপোনাৰ 10 মিনিটমান সময় লাগে। চেনি পানীখিনি দেখিছেনে ধুনীয়াকৈ সিজোৱা হৈ গ'ল। এতিয়া অলপ টাইম ঢাকি থ'ম, যিহেতু আমি এতিয়া ধুনীয়াকৈ মঠি ল'ব লাগিব। সেইখিনি ফ্ৰাই কৰিব লাগিব, সেইকাৰণে অলপ টাইম ঢাকি থৈ দিম। এনেকৈ আপোনালোকে ইমানটো চাইজত ধুনীয়াকৈ গোল গোল কৰি ল'ব। দেখিছেনে কিমান ধুনীয়াকৈ গোল গোল হৈছে। ভালকৈ ফেটিলে মিশ্ৰণটো ভাল হয়। ইয়াত থৈ গৈছে ধুনীয়াকৈ। ঢাকি থ'ব যাতে চুজিৰ সেই মিশ্ৰণটো ধুনীয়া হৈ থাকে। এনেকৈ ধুনীয়াকৈ গোল গোল কৰি ল'ব। বেছি টানো হোৱা নাই, বেছি কোমলো হোৱা নাই, ধুনীয়া স্পঞ্জি টাইপত হৈছে। দেখিছেনে কিমান ধুনীয়াকৈ গোল গোল হৈছে, অকণো ফাটি যোৱা নাই। আপোনালোকো এনেদৰে বনালে অকণো, মই ইয়াৰ ভিডিঅ'ত দেখুওৱাৰ ধৰণে আপোনালোকে কৰিলে অকণো ফাটি নাযায়। দেখিছেনে কিমান ধুনীয়া হৈছে গোল গোল। এতিয়া আমি এইখিনি ফ্ৰাই কৰি ল'ব লাগিব। আমি ৰিফাইন তেল দি দিয়া হৈছে। ৰিফাইন তেল অলপ দি লৈছোঁ। এতিয়া এইখিনি ফ্ৰাই কৰি ল'ব লাগিব। তেলখিনি বেছি গৰম হ'বলৈ নিদিব, ধোঁৱা ওলাই যোৱাকৈ। গেছটো নৰ্মেল জোখত লৈ ল'ব। এটা এটাকৈ দি দিব। যিহেতু সৰহ হৈছে, আমি একেলগে ফ্ৰাই নকৰোঁ। গোটেইখিনি দি নিদিব, তেতিয়া ভালকৈ ফ্ৰাই নহ'ব, লৰাবলৈও দিগদাৰ হ'ব। লাহে লাহে লৰাব, বেছি জোৰে নলৰাব, লাহে লাহে লৰাব। বেছি লৰালে, জোৰে লৰালে ফাটি যাবও পাৰে। লাহে লাহে লৰাব। বাকী থকাখিনি দি দিছোঁ। মই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ।
এতিয়া দেখিছেনে ৰঙা হৈ গৈছে ধুনীয়াকৈ। দেখিছেনে এইখিনিও ধুনীয়াকৈ ৰঙা হৈ গৈছে। এতিয়া এইখিনিও ধুনীয়াকৈ কাঢ়ি পেলাই থৈ দিম। কাঢ়ি থৈছোঁ আকৌ এইখিনি। দেখিছেনে অকণো ভাগি যোৱা নাই, কিমান ধুনীয়া হৈছে। ঢাক মাৰি থৈ দিছোঁ। আৰু এইকেইটা বাকী আছেগৈ, এইকেইটাও ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি চেনি পানীখিনি যিহেতু অথনি গৰম কৰি লৈছিলোঁ, অলপ ঠাণ্ডা হ'ল, আকৌ সেইকাৰণে আমি দি দিছোঁ চেনি পানীখিনি। তেতিয়া অলপ ঘিউ অকণ দি দিছোঁ। অলপ লৰাই লৈছোঁ। এতিয়া আমি ফ্ৰাই কৰি লোৱা চুজিৰ বলখিনি ধুনীয়াকৈ দি দিম। এতিয়া দি দিছোঁ। দেখিছেনে অকণো ফাটি যোৱা নাই। এতিয়া এইখিনি অলপ গৰম কৰি ল'ম। দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে, অকণো ফাটি যোৱা নাই। চেনি পানীখিনি যাতে ভিতৰলৈ সোমাই গ'লে আৰু ধুনীয়াকৈ ফুলি উঠিব। দেখিছেনে অলপ অলপ ফুলি উঠিছেই। এতিয়া 3 ঘণ্টামান সময় আমি ধুনীয়াকৈ ঢাক মাৰি থৈ দিম। তেতিয়া চেনি পানীখিনি ধুনীয়াকৈ সোমাই পৰিব চুজিৰ মিশ্ৰণখিনিত আৰু ধুনীয়াকৈ ফুলি উঠিব। এতিয়া ঢাক মাৰি থৈ দিওঁ 3 ঘণ্টা সময়। দেখিছেনে কিমান ধুনীয়া ৰং উঠিছে। এইখিনি আমি এতিয়া ধুনীয়াকৈ কাঢ়ি পেলাই থৈ দিছোঁ। দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টোৰ তলতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। ধন্যবাদ।